নমস্কাৰ সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। এতিয়া আমি গৈ আছোঁ হস্পিটাললৈ আৰু আচলতে যোৱাকালি ৰাতি হাঁহি বিচনাৰ পৰা পৰিলে আৰু যিটো ধৰণে তাই পৰিছিলে বা যিমানটো শব্দ হৈছিলে পৰোঁতে আচলতে সঁচাকৈ তাইক এডমিট কৰিব লাগিব বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত ইমানখিনি বেছি নহ'ল আৰু এতিয়া আমি গৈ আছোঁ ডক্টৰৰ ওচৰলৈ। ডক্টৰৰ এপইণ্টমেণ্ট খুব সোনকালে আচলতে আমাক দিলে, গতিকে খুব লৰালৰিকৈ ঘৰৰ পৰা ওলাই যাব লগা হৈছে আৰু তাই এতিয়া অকণমান সুস্থ হৈছে, কিন্তু ৰাতিটো অলপ আমনি কৰিছিলে। এতিয়া গৈ লওঁ কি কয় চাই লওঁ। ফিমেল ডক্টৰক দেখাই মেলি হ'ল আৰু ডক্টৰে দিয়া মেডিচিনখিনিও আমি ইয়াতে লৈ ল'লোঁ। তাইক 2 দিনৰ মেডিচিন দিছে, মানে মূৰত লগাবলৈও দিছে আৰু খাবলৈও দিছে। সেইখিনি 2 দিন লগাই পেলাই যদিহে ভাল নাপায় তেনেহ'লে এখন আল্ট্ৰাচাউণ্ড কৰিব লাগিব বুলি কৈছে আৰু তাকে ভগৱানক খাটিছোঁ আৰু ভাল হ'লেই হয়। কিন্তু তাইৰ মূৰত মানে এটা টেমুনা হৈ গৈছে, মানে গোটা এটা হৈ পেলাই, গতিকে সেইটোহে অকণমান চিন্তনীয় বিষয় হৈ গৈছে আৰু সেয়া আমি উভতিলোঁ। তাইও বেছেৰি কান্দি কান্দি ভাগৰতে শুলে, অলপমান কষ্ট পাইছে তাই আৰু ডক্টৰে অকণমান জোৰে জোৰে টিপিছে ন, গতিকে টিপি চালেই মানে কান্দে। এনেই নৰ্মেলেই থাকে, কিন্তু সেইখিনি জেগাত চুলেই কান্দে। আৰু লগতে আজি মোৰ ঘৰত ভাত খোৱা আলহীও আছিলে, মই আগতীয়াকৈ মাতি দিছিলোঁ যিহেতুকে কেঞ্চেল কৰিবলৈ বেয়া পালোঁ। এয়া মোৰ লগৰ এজনী, তাই একচুৱেলি কনচিভ কৰিছে আৰু ইয়াতে মানে এই কামৰূপৰ ফালে গুৱাহাটীত এটা মই ইয়াতে আহি পেলাই দেখা পালোঁ। এটা নিয়ম আছে যে প্ৰেগনেণ্ট লেডিবিলাকক এনেকৈ মাতি পেলাই তাৰমানে এসাঁজ খুওৱা হয়। আমাৰ ফালে বাৰু এইটো বৰ বিশেষকৈ মই দেখা নাই, কোনোবাই মৰমত মতাটো এটা বেলেগ, কিন্তু ইহঁতৰ ফালে বোলে এইটো এটা নিয়মেই হয়। গতিকে তাই যিহেতুকে মোৰ লগৰ, গতিকে ময়ো তাইক এসাঁজ মৰমতে মাতি খুৱাই দিলোঁ আৰু এয়া ৰাতি হাঁহি শোৱাৰ পাছত মাইনা আৰু মই অকণমান কামত লাগিলোঁ। দিনত তেনেকৈ মাইনা নাথাকে আৰু ছানডে'টো কিবাকিবি বেলেগ কামেই থাকে, গতিকে নতুন ঘৰটো লোৱাৰ পাছতো সেইবিলাক বহুত কিবাকিবি কাম আছিলে আৰু নতুন কাৰ্টেনো অৰ্ডাৰ কৰিছিলোঁ, সেইখিনি ড্ৰয়িং ৰুমত লগালোঁ আৰু যিখিনি অলপ পুৰণা আছিলে সেইখিনি ভিতৰৰ ৰুমৰ ফালে লগাইছোঁ আৰু পিছত বাৰু মই হোম টুৰ দিলে দেখাম। আৰু ইয়াতে এইবিলাক যে এৰি যায় ন, এইবিলাক কি বুলি কয়, সেইবোৰ মানে অলপমান ফেব্ৰিকল লগাই পেলাই আমাৰ যোগাৰু মাইনাই সেইবিলাক ঠিক কৰি দি আছিলে আৰু তো সেইবিলাকে আৰু ৰাতিৰ আমাৰ কাম। হাঁহি হোৱাৰ পাছত মানে হাঁহি শোৱাৰ পাছতে আমি এইবিলাক কাম উলিয়াই লওঁ আৰু তাই অকণমান এইটো বহুত আগৰে ক্লিপ হয়, মই ইয়াতে এনেই এড কৰি দিছোঁ। তাই আজিকালি এনেকৈ উল্টা হ'বলৈ লৈছে, চ' আপোনালোককো মই দেখাই দিলোঁ। আজিৰ ভিডিঅ'টো মোৰ বহুত সৰু হ'ব দেই, কাৰণ তেনেকৈ একো ক্লিপছ লোৱা হোৱা নাই আৰু তাই গাটো বেয়া যিহেতুকে তাইৰ লগতে লাগি থকা হৈছে। আৰু আজি সন্ধিয়া বাৰু এফালে ওলাই যাব লগা আছে, যদি যাওঁ সেইটো বাৰু মই ইয়াতে দেখাম, চাই থাকক। ওলাই যাম বুলি যে কৈছিলোঁ, এয়া গ'লোঁ বাৰু ষ্টাইল বাজাৰলৈ। তাৰপাছত এয়া ষ্টাফৰ ছোৱালী এজনীয়ে হাঁহিক লৈছে, আচলতে এজনীয়ে নহয় বাৰু বহুত কেইজনীয়ে ল'লে, কিন্তু মোৰ ক্লিপছে লোৱা নহ'লে। তাই আচলতে এতিয়া অকণমান হাতত লগা হৈছে যে চবেই লৈ ভাল পায়। আমিও এটা সময়ত তেনেকুৱা আছিলোঁ ন, পোৱালি বলীয়া, পোৱালি লৈ ভাল পোৱা। আপোনালোকো যদি তেনেকুৱা কোনোবা হয় কমেণ্ট কৰি জনাবচোন, জানিবলৈ মন যায় কাৰণো তেনেকুৱা হৈছিলে। আৰু সেয়া আৰু কিবাকিবি চালোঁ, মোলেও অকণমান কিবাকিবি ল'লোঁ। মোলে মানে নহয়, আচলতে মই ঘৰৰ বস্তুহে কিবাকিবি ল'লোঁ বাৰু, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম কি ল'লোঁ। আৰু মাইনায়ো কিবা শ্বাৰ্ট টাৰ্ট ল'লে আৰু হাঁহিৰ কাৰণে আচলতে মই অলপমান বিচাৰি গৈছিলোঁ তাইৰ কাৰণেই ন, কিন্তু মানে প্ৰাইচবোৰ ৰিজনেবল হয়, কিন্তু মানে কালেকশ্যন ইমান বেছি কালেকশ্যন মই নাপালোঁ মানে ষ্টাইল বাজাৰখনত বেবীৰ কাৰণে। তো সেইটো কাৰণে ইমান বেছি একো লোৱা নহ'লে, 2টামান ফ্ৰক তাইৰ কাৰণে ল'লোঁ আৰু তাৰপাছত এয়া এতিয়া আহি পালোঁ আণ্টি এজনীৰ ঘৰত। কাইলৈ আচলতে তাহাঁতৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছে আৰু আমিও অকণমান সোমাই পেলাই এনেই আৰু অকণমান ভোগৰ কাৰণে কিবা এটা সামান্য বস্তু এটা দি থৈ আহিলোঁ। আৰু ই বহুত ধুনীয়া আৰ্ট কৰে দেই, মানে বহুত বেছি ধুনীয়া পেইণ্টিং কৰে সি। এয়া অৰ্ডাৰ লয় এনেকৈ, তো তাকো অকণমান মই দেখাই দিলোঁ। আগতে ক'ব লাগিছে একো নহয়, মই ইমান হেণ্ডচাম
আপোনাৰ A4 সাইজত যদি এনেকুৱা সিঙ্গল লাগে 2000 মানে কাপোৰ যদি দুজন হয় 25। বতাহ দেখিছেনে? আজি সেইকাৰণে মই বেলকনিতে বহি লৈছোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আৰু ভিডিঅ'টো অলৰেডি আগৰখিনি দেখি গমেই পাইছে যে মই আপোনালোকক কৈছিলোঁ মই ওলাই যাম আৰু ওলাই গ'লে আপোনালোকৰ লগত বাৰু আপোনালোকক দেখাম। আৰু সেয়া ওলাইতো গ'লোৱেই, ষ্টাইল বজাৰলৈ গৈছিলোঁ। আচলতে হাঁহিৰ কেইটামান প্ৰয়োজনীয় বস্তু আছিলে, সেইকেইটা আনিম বুলি গ'লোঁ। কিন্তু হাঁহিৰ বুলি কওঁতে আৰু আমাৰো কিবাকিবি পচন্দ হৈয়ে যায়, তেতিয়া আৰু নিকিনাকৈ থাকিব নোৱাৰোঁ। গতিকে এনেই কিবাকিবি ল'লোঁ আৰু তো আপোনালোকক দেখাই দিওঁ আজি মই কি কিনিলোঁ। এয়া হাঁহিৰ কাৰণে এটা ফ্ৰক, এইটোও এটা তাইৰ ফ্ৰক, এইটোও এটা তাইৰ ফ্ৰক। কোৱালিটিবোৰ খুব ধুনীয়া। আচলতে এনেও বেবী কাপোৰবিলাক ভালেই থাকে, কিন্তু মই আচলতে কিনিম বুলি গৈছিলোঁ অলপমান বেছিকৈ। তাই মানে কি হৈছে এতিয়া, তাই এতিয়া যিটো সময় চলি আছে এতিয়াৰ কাৰণে তাই মানে অকণমান কাপোৰৰ জোখটো নটা হৈছে, মানে নাই তাৰমানে কাপোৰ সেইটো ক'ব বিচাৰিছোঁ। ইয়াৰ অকণমান সৰু অলপ বেছিকৈ আছে আৰু অকণমান ডাঙৰ কাপোৰ আছে। এতিয়াৰ জোখৰ কাপোৰবিলাক নোহোৱা হৈ গৈছেগৈ মানে। গতিকে সেইটো কাৰণে আৰু গৰমৰ কাৰণে ইমান বেছি ধুব লাগে কাপোৰবোৰ, মানে নুধুলে সেইটো নতুন হৈ থাকে। এবাৰ ধুই দিয়াৰ পিছত আৰু এবাৰ দুবাৰ ধুই দিয়াৰ পিছত সেইটো তেনেকুৱা হৈ নাথাকে ন, সেইটো কাৰণে মানে কিনিব লগা হৈছে। তাৰপাছত এইটো অকণমান কালাৰ দুটা একেই হৈ গ'ল। আচলতে তাই মানে মই অকণমান ডিফাৰেণ্ট কালাৰ বিচাৰিছিলোঁ, মানে বেবী পিংক হওক বা স্কাই ব্লু, এনেও লাইট কালাৰবিলাকে ভাল লাগে। সেই দুটা কালাৰত বহুত বেছি কাপোৰ আছে তাৰমানে তাই, সেইকাৰণে অকণমান বেলেগ এটা আনো বুলি। এইটো কালাৰো ভাল লাগিলে, অলপমান লাইট, তো এইটো কাৰণে এইটো আনিলোঁ। আৰু এইটো এটা মাইনাৰ কাৰণে হাফ পেণ্ট। আৰু এয়া আছিলে কিটচেন ক্লথ। এই দুখন মোৰ ভাল লাগিলে, কোৱালিটিটো বহুত ধুনীয়া, মানে একদম ডাঠ হয়। আৰু এইখন বেচিনৰ কাৰণে টাৱেল। এয়া আছিলে কিটচেন টাৱেল, পেক অফ 6, ডিফাৰেণ্ট কালাৰ্ছত আছে। আৰু এইটো পেক অফ 2 আছিলে দেই, এইটো পেক অফ 2, এটা এনিমেল প্ৰিণ্টৰ, এটা ফ্ল'ৰেল। আৰু এইটো কিটচেন ক্লথে হয়, একদম খাদী কাপোৰৰ নিচিনা। ইমান ভাল লাগিছে মোৰ, মানে ইউজ যেন নকৰিমেই এনেকুৱা লাগিছে, মানে ইমান ধুনীয়া নহয়, থৈ দিবলৈ মন গৈছে। এইকেইটা ফ্ল'ৰেল হয়। এইটো মোৰ কাৰণে এটা হাফ পেণ্ট। এইটো মোৰ কাৰণে এটা টি চাৰ্ট। আৰু এইটো মাইনাৰ কাৰণে এটা শ্বাৰ্ট। পিন্ধিলে আপোনালোকে ব্লগত দেখাই পাব, পিন্ধিবই। আৰু মানে ক'ৰবাত যোৱাইটো হ'ব পিন্ধি পেলাই, তেতিয়াতো মই ব্লগ বনামেই। আৰু এই দুটা হৈ গ'ল ৱাইপছ। মোক মানে অকণমান হেণ্ডি লাগিছিলে, বেগত লৈ যাবৰ কাৰণে সুবিধা হয়। এইটো পিছে হাঁহিৰ কাৰণে নহয় দেই, হাঁহিৰ কাৰণে মই মাইলৰ ইউজ কৰোঁ। আৰু তাইক মানে ষ্টাৰ্টিঙৰ পৰা সেইটোৱে ইউজ কৰি আছোঁ, আৰু তাইৰ স্কিনত যিটো ইউজ কৰিবলৈ ভয় লাগে। গতিকে এইটো চিল্চৰ হয়, এইটো মই মোৰ কাৰণে আৰু যিটি চলি যায়, আৰু সেইটো কাৰণে মই আনিলোঁ এই দুটা। তো এয়া বেগ খালী এইখিনি আছে। আৰু এটা বস্তু মই অৰ্ডাৰ কৰিছিলোঁ, মই অকণমান আগতে খুলিলোঁ বাৰু। এইটো এটা হাঁহিৰ কাৰণে কেৰিং বেগ। তাই মানে ৱেইটটো অকণমান বাঢ়ি গৈছে যে, গতিকে এনি টাইম মানে এনেকৈ ঘৰততো বাৰু চলি যায়, কিন্তু বাহিৰত মানে অকণমান কষ্ট হয়। এতিয়া যেনেকৈ হেৰিলৈ যাওঁতে, বজাৰলৈ যাওঁতে ফিল কৰিলোঁ, তাইক লৈ বস্তু চাবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে এটা অৰ্ডাৰ দিলোঁ। এইটো মাইনাই আহি ফিট কৰিব, আৰু মই এনেকৈ থৈছোঁ, মাইনা অফিচ গ'ল। আৰু এইখিনিয়ে আছিলে আজিৰ বস্তুখিনি। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'। আৰু ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ। আকৌ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে। আৰু মনটোতো অকণমান বেয়া লাগি আছেই, কাৰণ হাঁহিৰ গাটো ইমান ঠিক নহয়। আৰু মই সেইকাৰণে আচলতে ইয়াতে ভিডিঅ'টো কৰিলোঁ আজি। তাই মানে শুইছে অকণমান, সেইকাৰণে যদি মোৰ শব্দ শুনি থাকে তাই আকৌ উঠি যাব,
গতিকে সেইকাৰণে বোলো ইয়াতে থকাই ভাল আৰু বতাহটো ইয়াতে ইমান ধুনীয়া, সেইকাৰণে ইয়াতে বহিলোঁ। আৰু এটা কথা, মানে যিটো যোৱাটো সপ্তাহত যিখিনি ঘটনা ঘটি গ'ল, যিখিনি বুলি ক'বলগীয়া হৈছে দেই, কাৰণ এটা ঘটনা নহয়, তাৰমানে গম পাইছে মই কি কৈছোঁ। আচলতে মোৰ ভিডিঅ'টো দিয়া দেৰি হৈছে, মইতো দিব লাগিছিলে তেতিয়াই বা ক'ব লাগিছিলে কথাখিনি তেতিয়াই, কিন্তু সেইটো সময়ত ভিডিঅ' কৰাও নহ'ল। আৰু তেনেকুৱা এটা পৰিস্থিতিও নাথাকে দিয়কচোন, যে মই মোবাইলটো উলিয়াই লৈ আৰু সেই দুখৰ কথাখিনি এনেকৈ কৈ থাকিম। মনটোতো বহুতেই বেয়া লাগিছে, চবৰে বেয়া লাগিছে, সেইটো সকলোৱে জানে। কাৰণ আন নহ'লেও নিজৰ ঘৰত বেলেগ ছোৱালী নাথাকিলেও, বাই ভনী নাথাকিলেও অন্ততঃ নিজৰ মাকজনী আছে। গতিকে নিজৰ মাকজনীকো যদি কোনোবাই অকণমান বিন্ধেও, তেতিয়াও কিন্তু আমাৰ গা গেজ গেজাই যায়। গতিকে তেনে ক্ষেত্ৰত এজনী মাকৰ নিজৰ ছোৱালীজনীৰ লগত তেনেকুৱা হোৱাৰ পিছত মাকজনী চাগে কেনেকৈ জীয়াই আছে। প্ৰশাসনে উচিত শাস্তিটো দিবই, বা আশা কৰিছোঁ দিয়ক, কিন্তু ভগৱানো আছে নহয়, গতিকে তেওঁতো উচিত বিচাৰ এনেও কৰিব প্ৰত্যেকৰে লগতে। গতিকে মৰাৰ আগতেতো আৰু সেই শাস্তিখিনি ভোগ কৰিবই লাগিব, আৰু সেয়াই আশা কৰিছোঁ যাতে দোষীয়ে উচিত শাস্তি পাওক আৰু ছোৱালীজনীয়ে ন্যায় পাওক। প্ৰত্যেকজনী ছোৱালী, যিকেইজনী ছোৱালীৰ লগত তেনেকুৱা ঘটনা ঘটি গ'ল, প্ৰত্যেকগৰাকী ছোৱালীয়ে ন্যায় পাওক। আৰু লগতে হয়তো হৈছে নিজৰ ঘৰত এজনী ছোৱালী আছে, মোৰ ঘৰত এতিয়া মোৰ ইমান অকণমানি ছোৱালী এজনী আছে, তাই লাহে লাহে ডাঙৰ হ'ব। লগতে মোৰ ভণ্টি আছে, তাইতো ডাঙৰ হৈছে। আৰু আপোনালোকে বিশ্বাস কৰক, সেই ভয়টোতেই মানে এনেকুৱা ঘটনাবিলাকৰ কাৰণে আচলতে মায়ে তাইক হোষ্টেলত থৈছিলে, আৰু এতিয়াও তাই ঘৰত আছিলে। আজি 2-3 মাহমানৰ কাৰণে তাই ঘৰত আছিলে। এটা প্ৰাইভেট টিউশ্যন লৈছিলে, সেইটো কাৰণে সেই কোৰ্চটো কমপ্লিট নকৰালৈকে তাই ঘৰত আছিলে। কিন্তু এনেকুৱা ঘটনাবোৰ ইমানেই বেছি ঘটিব লৈছে, আমি সেই ভয়তে তাইক ইনষ্টেণ্টলি হোষ্টেল পঠিওৱাৰ যা যোগাৰ কৰিছোঁ। তাৰমানে ইমানেই, তাৰমানে নিজেইতো সজাগ হোৱাৰ বাহিৰে একো উপায় নাই ন। গতিকে আমিতো নিজৰ ছোৱালীজনীক কেনেকৈ প্ৰটেক্ট হৈ থাকিবা, কেনেকৈ নিজক বচাই চলিবা, সেই বস্তুটোতো শিকাইছোৱেই বা শিকামেই। মোৰজনীকো মই শিকাব লাগিব, কিন্তু যোনে যেনেকৈ পাৰিছে আপোনালোকেও, মইতো ইতিমধ্যেই কৰি দিছোঁ, আৰু আপোনালোকেও প্লিজ নেগেটিভলি নল'ব। নিজৰ সন্তানক নিজৰ সন্তানক উচিত শিক্ষা দিয়াটো প্ৰত্যেকগৰাকী মাক দেউতাকৰে কৰ্তব্য আৰু দায়িত্ব। গতিকে নিজৰ সন্তানক সেই বস্তুটো এতিয়াৰ পৰাই শিকাওক, যে যেনেকৈ ছোৱালীজনীক আমি শিকাওঁ নিজে কেনেকৈ প্ৰটেক্ট হৈ থাকিবা, সেই ল'ৰাটোৱেও যাতে শিকে এজনী ছোৱালীক কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব লাগে, কি ধৰণে এজনী ছোৱালীক সন্মান কৰিব লাগে। সেই বস্তুটো সৰুৰে পৰাই যেতিয়া সেই বস্তুটোৱে শিকি যাব, তেনেহ'লে ডাঙৰ হ'লে এজনী ছোৱালীক মূৰ তুলি চাবলৈও কিন্তু অকণমান ভাবিব। বেলেগ কাম কৰাৰ কথাটো বহুত দূৰৰ কথা। গতিকে সেই বস্তুটো আপোনালোকে এতিয়াৰ পৰাই শিকাই দিয়ক, আৰু প্লিজ নেগেটিভলি কোনেও নল'ব। সকলোৰে ভালৰ কাৰণেহে কথাটো কৈছোঁ। মই যিমানটো বুজিছোঁ, এইটো সম্পূৰ্ণ মোৰ নিৰপেক্ষ চিন্তাধাৰা। গতিকে সেইখিনিয়ে আৰু কিনো ক'ম। এনেকুৱা ঘটনাৰ ওপৰত বৰ বিশেষ কথা পাতি থাকিবলৈও মানে মনো নাযায় বাৰু। গতিকে আশা কৰিছোঁ এনেকুৱা ঘটনা আৰু নঘটক, আৰু সকলো ভালে থাকক, আৰু নিশ্চয় সকলো ভালেই আছে আৰু ভালে থাকক। আকৌ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে, আৰু লগতে মোৰ ছোৱালীজনীৰ কাৰণেও আশীৰ্বাদ দিব, অকণমান প্ৰাৰ্থনা কৰিব, তাই যাতে ভাল হৈ যায় সোনকালে। আৰু ময়ো চেষ্টা কৰিম, ময়ো সাৱধান হ'ম যাতে তাই আৰু তেনেকৈ নপৰে, বা তাইক সাৱধানে ৰাখিবলৈ ময়ো চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ। তেনেহ'লে